চাউল নাই অহা লগতে অন কৰা যোগদান কৰা আজি মোৰ চতুৰ্থ দিন কেৱল সোমাই নি আজি চতুৰ্থ দিনটোত মই আজি কেৱল সোমাব নি কেৱল সোমাব জনতা পাৰ্টীৰ জিলাৰ কাৰ্যালয়ত উপস্থিত হৈছোঁ প্ৰথম দিনত আৰু আহিয়ে মই এই সভাত যোগদান কাৰ্যত উপস্থিত আছোঁ আমাৰ হাজৰিকা ডাঙৰ আমাৰ সভাপতি আমাৰ হেমন্ত কলিতাকে প্ৰমুখ্য কৰি আমাৰ প্ৰাক্তনী পূজাৰী আমাৰ পক্ষ কৰি কামাখ্যা মোহন দাস আহি উপস্থিত হৈছোঁ আৰু মোৰ এই তিনিদিনীয়া মাত্ৰ একদম সামান্য অভিজ্ঞতাৰে মই যি উপলব্ধি কৰিলোঁ যে 29 তাৰিখ 1 তাৰিখ 2 তাৰিখ মই 3 দিন স্বনামধন্য আমাৰ ভাৰতবৰ্ষৰ এগৰাকী ভোটাতৰা স্বৰূপ ৰাজনীতি ভোটাতৰা স্বৰূপ আমাৰ অটল বিহাৰী বাজপেয়ীদেৱৰ যিটো স্মৃতিত আমাৰ যিটো তাত কাৰ্যালয় আছে গুৱাহাটীত মই তাত 3 দিন ধৰি উপস্থিত আছিলোঁ কাৰ্যালয়ত মোৰ নতুন অভিজ্ঞতা হৈছে আৰু এক নতুন অভিজ্ঞতাই দেখিলোঁ যে বিশাল বিজেপিৰ এই মানে সাগৰখনত যে কাম কৰাৰ যিটো উদ্যম মই যিটো ভাবিছিলোঁ তাতকৈ বেছি ওপৰত আছে গতিকে তাৰ প্ৰতি মোৰ চেলুট আৰু সন্মান বাঢ়িছে চেলুট মাৰি মোৰ সন্মান বাঢ়িছে আৰু আজি ইয়ালৈ আহি উৎফুল্লিত হৈছোঁ যে মোৰ লগৰ একদম আপোন পঞ্চায়তৰ প্ৰতিনিধিয়ে যমুনা দাসে যোগদান কৰিছে মোৰ ওঠৰনগৰ ৱাৰ্ড কমিশ্যনাৰ মোৰ আমাৰ শ্যামা দত্ত বুলি দেৱৰাজী দাই ময়ে তেওঁলোকক টিকেট দিয়া সেই সময়ত যোগদান কৰিছে আৰু বহু মোৰ প্ৰায় 37 পঞ্চায়তৰ প্ৰায় মোৰে সমৰ্থক প্ৰায় যোগদান কৰিছে আৰু বহুখিনিয়ে মোক যোগদান কৰিব কৰি আছিলে মই ভাবোঁ যে ইতিমধ্যে পীযুষ হাজৰিকা ডাঙৰীয়াই যিখিনি কথা বক্তব্যত কৈ থৈ গৈছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি কাম কৰা উদ্যম আৰু তেখেতৰ যি কঠোৰ পৰিশ্ৰমী ব্যক্তি আৰু ভাৰতবৰ্ষক এক নতুন ৰূপত সজাবলৈ যি চেষ্টা কৰিছে আৰু তাৰ লগে লগে তাৰ আৰ্হিত মই প্ৰায় বহু পুৰণি দিনৰ পৰা একেলগে কাম কৰিছিলোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন অতি আমাৰ অভিজ্ঞতাপুষ্ট এজন অসমৰ মুখ্যমন্ত্ৰী কঠোৰ পৰিশ্ৰমী যিজনে ৰাতি নিশা 1-1.5 বজালৈকে কাম কৰে এইটো আজি নহয় তেখেতে মন্ত্ৰী হৈ থকাৰ পৰা দেখিছিলোঁ আৰু ভৱেশ কলিতা ডাঙৰীয়াকো মই 3 দিন পালোঁ অতি কাষৰ পৰা পালোঁ মই তেখেতকো পাই মই উৎফুল্লিত হৈছোঁ মই দেখিলোঁ আটাইবিলাকে কাম কৰা উদ্যমী গতিকে আৰু এটা বস্তু ভাল লাগিছে তাত মোক ভৱেশ কলিতা ডাঙৰীয়া এটা ভাল কথা ক'লে যে দাদা আমাৰ ইয়াত ছাৰ শব্দটো নাই আমাৰ ইয়াত ছাৰ শব্দ নাই আৰু সকলো কাৰ্যকৰ্তা কিছুমান কথা বতৰাত মোৰ এনেকুৱা ভাল লাগিছে যে নতুন পৰিৱৰ্তনৰ দিশত ফেমিলি মেম্বাৰ্ছ চব পৰিয়াল সদৃশ বুলি কৈছে আৰু কথাটো সঁচা মই 3 দিন তাত দেখি আমাৰ শান্তনুহঁতে এটা বহুত পুৰণা মানুহ জান পাতিব কিন্তু মই নতুন 3 দিনতে যিটো মোৰ অভিজ্ঞতা হৈছে এটা ফেমিলি মেম্বাৰৰ দৰে কাম কৰিব পাৰি আৰু এটা কথা বিজেপিত আপুনি বুলিয়ে নহয় জইন কৰিছে কোনোবাই তেওঁ যদি যোগ্য হয় আজি জইন কৰক কাইলৈ জইন কৰক যোগ্য স্থানত তেওঁক অধিষ্ঠিত কৰে আপোনাৰ 3 ডেজ আপোনাক বিজেপিৰ উপসভাপতি পদত দিছে মইতো এইটো ভাবিব পৰা নাই মোৰ কাৰণে এইটো এটা সপোন নহয় আৰু বহুত বেছি ডাঙৰ সপোন কাৰণ মই নিজে ভবা নাই মই যোগদান কৰিছোঁ তাৰপিছত আপোনাৰ যোৱাকালি মই 2টামান বজাত মই কাৰ্যালয় যাবলৈ ওলোৱা নাই ড্ৰেছ পিন্ধাই নাই ভৱেশ কলিতাই তাত আমাৰ এজন সম্পাদক সুজিত বিশ্বাস ফোন কৰিলে বোলে প্ৰেচিডেণ্টে কথা পাতিব মোক ফোনটো লগাই দিলে ক'লে আপুনি ক'ত আছে মই বোলো আহকচোন অফিচলৈ আহক অলপ ফৰ্মেলিটিজ কৰি লওঁ আপুনি মই সমষ্টিলৈ যামগৈ আহক ল'ৰালৈকে মই ল'ৰালৈকে ওলাই পেলাই গ'লোঁ তাৰপৰা মই তাত ফৰ্মেলিটিজ কৰি পেলাই মোক মেম্বাৰশ্বিপ কৰালে মেম্বাৰশ্বিপ কৰাৰ পিছতে মোক সভাপতিয়ে ক'লে মই আজি আপোনাক এটা নতুন পদত মই এপইণ্টমেণ্ট দিব খুজিছোঁ মই সোধা নাই কি এপইণ্টমেণ্ট তাৰপৰা তেখেতৰ ৰুমলৈ লৈ গ'ল আৰু লগতে ওলাই আহিলে নিজে ওলাই আহিলে সম্পাদকক নিজৰ ৰুমলৈ মতা নাই কিন্তু মই চাই আছোঁ তেখেতে ওলাই গৈ সম্পাদকৰ মোক লগত লৈ গৈ মোৰ হাতে তেখেতে শুভেচ্ছা দিলে আৰু দি পেলাই আপোনাক উপসভাপতি দিছোঁ মই ছাৰপ্ৰাইজ মই চক খাই গ'লোঁ মই চাইছোঁ তেতিয়া মোক সুজিতে কৈছে আপুনি 9 নম্বৰ উপসভাপতি হ'ল তেতিয়া মই ভাবিলোঁ যে কংগ্ৰেছত দেখোন 40-50 জন উপসভাপতি থাকে ইমান বিশাল তেতিয়া মই সেইদিনাখন মই সুধিলোঁ যে কালি মই আমাৰ যিজন অৰ্গেনাইজেশ্যন জেনেৰেল ছেক্ৰেটাৰী আছিলে আমাৰ তেখেতক লগত লগ পাইছিলোঁ সুজিতে লৈ গৈছে চিনাকি কৰিবলৈ মই দেখিলোঁ তাত তিনিজন জেনেৰেল ছেক্ৰেটাৰী আছে দীপ্লু ৰঞ্জন শৰ্মা আমাৰ পুলক গোহাঁই আৰু আমাৰ পল্লৱ লোচন দাস আৰু এজন অৰ্গেনাইজিং জেনেৰেল ছেক্ৰেটাৰী আছে 4জন জেনেৰেল ছেক্ৰেটাৰী আৰু আমাৰ কংগ্ৰেছত আছিলে মই পাগল মানে ভাবিব নোৱাৰা হৈ গ'লোঁ 40ৰ ওপৰত জেনেৰেল ছেক্ৰেটাৰী প্ৰায় 50ৰ উপসভাপতি এতিয়া মোক কালি যেতিয়া এপইণ্টমেণ্টটো দিছে তেখেতে মোক কৈছে আপুনি 9 নম্বৰ উপসভাপতি দেই তো মই চাইছোঁ কালিছত হয় 9 নম্বৰ মই আচৰিত ক'লোঁ যে 9 নম্বৰ এতিয়া মই হৈছোঁগৈ মানে কিমান পৰিশ্ৰমী হ'ব লাগিব কওঁ আমাৰ কাৰ্যকৰ্তাবিলাক মই এইটোতো আৰু অভিভূত হৈ পৰিছোঁ গতিকে মই আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিশেষকৈ আমাৰ ভৱেশ কলিতা ডাঙৰীয়া মই JP নন্দা ডাঙৰীয়া আমাৰ যি ৰাষ্ট্ৰীয় সভাপতি মাননীয় আমাৰ প্ৰধানমন্ত্ৰী কৰ্মযোগী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে প্ৰমুখ্য কৰি আমাৰ দলৰ নেতৃবৃন্দক মই ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ আৰু যাতে এই দলৰ লগত মই চামিল হৈ
কাৰ্যকৰ্তাৰ ৰূপত যাতে মই কাম কৰি যাব পাৰোঁ আৰু গোটেই জিলাখনক নহয় গোটেই অসমখনত যাতে আমি সেৱা কৰিব পাৰোঁ ৰাইজৰ স্বাৰ্থত দলটোৰ যোগেদি যাতে আমি ৰাইজৰ স্বাৰ্থত উৎসৰ্গিত হ'ব তাকে কামনা কৰিছোঁ।